নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু আমাৰো ভাল আপোনালোকৰ আশীৰ্বাদত। এতিয়া গধূলি 6:30 বাজি গ'লে এইফালে নমো কৰিলোঁ। দেখিছে থাপনাখনি চাকি জ্বলি আছে আৰু এইফালে দোকান কৰি আহিলোঁ। গেলামালৰ অন্য বিশেষ নহয় আৰু গেলামালৰ এইফালে চেনি, চাহ, গা ধোৱা চাবোন, কাপোৰ ধোৱা চাবোন, আলু, পিঁয়াজ, দালি এনেকৈ কৰি আনিলোঁ। আৰু এইফালে মানে বেটাই চিপছ খাম বুলি কোৱাৰ কাৰণে এইটো চিপছৰ পেকেট এটা আনি দিলোঁ। মানে আজিকালি দিনটোত খোৱা খুব কমেই হয় বাৰু। আগতে বহুত বেছি খাইছিলে, চিপছৰ পেকেট বা যিকোনো মছলা জাতীয় পেকেট বহুত খাইছিলে। ভোক লাগিলে দোকান যাওঁ মা বুলি কয় আৰু তেনেকৈ আৰু যাব নিদিলেও কান্দে। তাৰপিছত এনেই অশান্তিখন সৃষ্টি হৈ থকাতকৈ বুলি বিচাৰিছে বুলি লৈ দিওঁ আৰু। বিশেষকৈ পাপাকে বেছি মানে অকণমান কান্দিলে মানে পাপাকে বহুত কষ্ট পোৱা যেন, ল'ৰাটো কষ্ট পাইছে আমুক তামুক তেনেকৈ ভাবে মানে পাপাকে। যি বিচাৰে তাকে বেছিকৈ দিয়ে, যি বিচাৰে তাকে দিয়ে। তেনেকৈ মানে খুৱাওঁতে মানে চিপছ টিপছবোৰ মছলাজাতীয় বস্তুবোৰ খাই মেলি মানে ভোকটো মৰি যায়। তাৰপিছত ভাত খাব নিবিচাৰে। তেনেকৈ মানে বহুত ভাত খোৱাত বহুত দিগদাৰ হৈছিলে আৰু কেতিয়াবা খুৱাবলগীয়া হ'লেও বহুত জোৰ জবজ কৰিবলগীয়া হয় মানে তেনেকুৱা। আৰু আজিকালি খুবেই কম হৈছে চিপছ খোৱাটো আৰু যিকোনো মছলাজাতীয় পেকেট খোৱাটো। খোৱালে ORS খুৱাওঁ, তাৰপিছত এই ডাঙৰ ডাঙৰ জুচবিলাক আনো, তেনেকৈ আৰু ডাঙৰ জুচ আনি তিনিটাই খাওঁ তেনেকৈ। তাৰপিছত মানে কি কথা হ'ল কি, এতিয়া কমিছে মানে এতিয়া স্কুলত নাম লগাই দিলোঁ যে, স্কুল যোৱাৰ পৰা মানে দিনটো স্কুলত 1টা বজালৈকে থাকে। তাৰপিছত স্কুলৰ পৰা আহি মেলি পাওঁহি মানে 1:30 বাজে। আকৌ ড্ৰেছ চেছ খুলি মেলি হাত ভৰি ধুই ভাত পানী খাওঁ মানে 2টা 2:30 বাজে। তাৰপিছত আকৌ ভাগৰে ধৰে তাৰ মানে ইয়াৰ কথা কৈ আছোঁ আৰু দেহাৰ কথা। তাৰপিছত ভাগৰে ধৰে, তাৰপিছত শুব বিচাৰে, শুই মেলি তাৰপিছত আকৌ গধূলি টাইমত উঠে। তাৰপিছত মানে এনেকৈ আৰু দিনটো মানে বিজি থকাৰ নিচিনা হৈ গ'ল। সেইটো কাৰণে বহুত খোৱাটো কমি গ'ল। কমি যোৱাৰ কাৰণে ভাতো খাইছে নিজেই খায়। কেতিয়াবা কৈও মা মোৰ ভোক লাগিছে ভাত খাওঁ, বা মেৰিগ'ল্ড বিস্কুট আনি থৈ দিওঁ। কেতিয়াবা নিজে কয় বিস্কুট খাম, পানী তিয়াই মা, তেনেকৈ কয়। খালি চেনি অকণমান দি দিব লাগে আৰু তেনেকৈ বহুত পেকেট খোৱাটো কমি গ'ল। তাৰপিছত এয়াই আৰুনো কি ক'ম এতিয়া। অকণমান ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সামৰণি মাৰি দিম আৰু যিহেতু কাম কেইটামানো আছে কৰিবলৈ, বেটাকো অকণমান পঢ়ুৱাবলৈ আছে। বেটাক পঢ়াওঁ অকণমান, 13 তাৰিখৰ পৰা পৰীক্ষা আছে আৰু কাপোৰ অকণমান খুচৰিবলৈ আছে, তাৰপিছত সেইবোৰ কৰিবলৈ আছে। সেইকাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই। নতুন এটা ভিডিঅ' পোৱা আশাৰে আহিম। লাভ ইউ অল, বাই বাই, চি ইউ।